নমস্কাৰ। এইবাৰ আহিছোঁ মই মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ জুন মাহটোৰ ৰাশিফলৰ বিষয়ে ক'বলৈ আহিছোঁ আৰু লগতে উল্লেখযোগ্য দিনসমূহ মই আপোনালোকৰ আগত কৈ যাম। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যদি এই জুন মাহটো যদি আমি চাওঁ, জুন মাহটো ভাল বেয়াৰ সংমিশ্ৰণৰ মাজেদি যাব। বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰে এই জুন মাহটো ভালেই দেখা যায়। আৰু মিথুন ৰাশিৰ এইটো কাৰণে ভাল দেখা যায়, বৃহস্পতি যিহেতু সঞ্চাৰ হৈছে, 1 জুনত সঞ্চাৰ হ'ব, গতিকে তেওঁলোকে যথেষ্টখিনি ধন টকা পইচা উপাৰ্জন কৰিবলৈ সম্ভৱ, আৰ্থিক দিশটো তেওঁলোকৰ শক্তিশালী হ'ব। আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকল আৰু এটা কথা দেখিছোঁ, তেওঁলোকৰ ভাতৃসকলৰ লগত যাতে কাজিয়া পেচাল বিৰোধ যাতে নহয়, অকণমান সাৱধানে চলা উচিত। আৰু বিদ্যা বুদ্ধি তেওঁলোকৰ ভালেই যাব, বিদ্যা বুদ্ধি যথেষ্টখিনি ভাল হ'ব। প্ৰতিভাও তেওঁলোকৰ ভালে যাব, মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। শত্ৰু স্থানটো তেওঁলোকৰ যিহেতু মঙ্গলৰ দৃষ্টি আছে, গতিকে মঙ্গলৰ দৃষ্টি থকাৰ কাৰণে শত্ৰুৱে প্ৰবল কৰিব নোৱাৰে। শত্ৰুৱে থাকিলে শত্ৰু নিস্তেজ হৈ থাকিব। আৰু পাৰিবাৰিক স্থানটো তেওঁলোকৰ ভালেই দেখা যায়। পাৰিবাৰিক স্থানটো মোটামুটি ভাল দেখা যায়। আৰু তেওঁলোকৰ আকস্মিক হয়তো অৰ্থপ্ৰাপ্তিৰ যোগ থাকিব পাৰে। আৰু তেওঁলোকৰ বাহিৰত নিজৰ জন্মস্থানৰ পৰা বাহিৰলৈ যোৱাৰ সুযোগকণ আহিব পাৰে আৰু যোগাযোগ আহিব পাৰে। সেই যোগাযোগৰ যোগেদি তেওঁলোকে বাহিৰত কৰ্মপ্ৰাপ্তি বা তেওঁলোকে বিভিন্ন ধৰণৰ ক্ষেত্ৰতো যাব পাৰে, যেনেকৈ মঠ মন্দিৰ দৰ্শন, তেওঁলোকে বিভিন্ন ধৰণৰ বাহিৰত যিবোৰ আমাৰ মঠ মন্দিৰ আছে সেইবোৰ দৰ্শন কৰিবলৈ হয়তো যাব পাৰে। যেনেকৈ এটা উদাহৰণ হিচাপে মই ক'ব পাৰোঁ, কেদাৰনাথ বা আমাৰ কাশী বিশ্বনাথ আদি এনেকুৱা ধৰণৰ তীৰ্থস্থানবোৰ তেওঁলোকে দৰ্শন কৰিবলৈ হয়তো এই সময়কণ আহিছে, গতিকে হয়তো তেওঁলোকে এভেইল কৰিব পাৰে। আৰু তেওঁলোকৰ কৰ্ম পৰিৱৰ্তন হ'ব পাৰে, আৰু বিশেষকৈ কৰ্ম মোটামুটি তেওঁলোকৰ ভাল বেয়াৰ মাজতে দেখা যায়। আয় যথেষ্ট উপাৰ্জন হ'ব পাৰিব, আৰু তেওঁলোকৰ শুভ কাৰ্য ব্যয় হ'ব। আৰু যিহেতু ব্যয় কৰোঁতে অকণমান সাৱধান, গতিকে ব্যয় হিচাপ ৰাখি তেওঁলোকে ব্যয় কৰিলে তেওঁলোকৰ ভাল যাব। বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ভালেই দেখা যায়, মোটামুটি ভাল বুলি আমি ক'ব পাৰোঁ। লগতে উল্লেখযোগ্য দিনসমূহ যদি আমি চাওঁ, 1 জুন 17 জেঠ ৰাতি ঘণ্টা 1:50 বৃহস্পতি সঞ্চাৰ হ'ব কৰ্কট ৰাশিলৈ। সেইটো এটা ভাল মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে। আৰু 31 জেঠ সোমবাৰে 15 জুন শনিদেৱৰ জন্ম জয়ন্তী আছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে শনি জয়ন্তী পালন কৰিব পাৰে উপযুক্ত বিধি বিধান সহকাৰে। ৰাভা দিৱস আছে 20 জুনত, 5 আহাৰ পৰিছে অসমীয়াৰ। আৰু 22 জুন তাৰিখে অম্বুবাচী প্ৰবৃত্তি হ'ব, 7 আহাৰ পৰিছে অসমীয়াৰ। আৰু ৰাতি 12:02 শেষ হ'ব 10 আহাৰ, অম্বুবাচী নিবৃত্তি হ'ব। গতিকে বৃহস্পতিবাৰ পৰিছে। 26 জুনত মহৰম আছে, মুছলিমসকলৰ পবিত্ৰ উৎসৱ। 11 আহাৰ পৰিছে অসমীয়া। আৰু 14 আৰু 29 জুন সোমবাৰ পূৰ্ণিমা তিথি আছে। পূৰ্ণিমাৰ কাৰণে পূৰ্ণিমাৰ তিথি পালন কৰিব পাৰে। চান যাত্ৰা আছে, জগন্নাথ দেৱৰ চান যাত্ৰা আছে। গতিকে এই সকলোখিনি উল্লেখযোগ্য দিন আছে জুন মাহটোত। আৰু লগতে ৰাশিফলৰ বিষয়ে মই ক'লোঁ। ধন্যবাদেৰে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ।